আমাৰ মহিলাসকল কিমান আগবাঢ়ি গৈছে বা এইখিনিয়ে আপোনালোকে চাওক আগৰ আমাৰ দেশৰ কাৰণে যিখিনি আমাৰ যুঁজাৰু আছিলে সেইখিনিও আমাৰ মহিলাৰ ভিতৰতে আছে কাৰণ কনকলতা হওক ভোগেশ্বৰী ফুকননী হওক চন্দ্ৰপ্ৰভাৰ হওক তেওঁলোকে সেই দেশখনৰ কাৰণে যুঁজি গৈছে আজি আমাৰ ৰাষ্ট্ৰপতিগৰাকীও আমাৰ মহিলাই হয় দ্ৰৌপদী মুৰ্মু তেওঁ এখন ভাৰতবৰ্ষ চলাইছে আমাৰ মহিলাসকলক যিখিনি 33% অধিকাৰ কাৰণে আমাৰ বিধেয়কখন উলিয়াইছিলে যে বিপক্ষ দলে সেইখন মানে নাকচ কৰিছে সেইকাৰণে আমি ওলাই আহিছোঁ সকলো ভাৰতবৰ্ষ মহিলাসকল আমাক যিখিনি অধিকাৰ আমাৰ সেই ক্ষমতা সেইখিনি আমাক লাগিব সেইকাৰণে আমি ৰাজপথত ওলাই আহিছোঁ আমাৰ সেই সম অধিকাৰৰ কাৰণে মহিলাসকলৰ NDA পাৰ্টিৰ ফালৰ পৰা পাৰিব কাৰণ কিয় সেইটো আমি দেখিছোঁ কাৰণ আমাৰ আজি ৰাষ্ট্ৰপতিগৰাকীও মহিলা আছে আৰু আমাৰ যোগ্যতা আমাৰ মহিলা আছে তেনেকৈ আমাৰ সাংসদতেই হওক বিধানসভাতেই হওক আমাৰ মহিলা হেৰি কৰিব পাৰিব সেইখিনি বিশ্বাস আছে আৰু সেইকাৰণে আমি আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ যেনেকৈ আমাৰ মহিলাসকলক সন্মান দি আহিছে কাৰণ কিয় আজি নাৰী শক্তি বন্দন বিধেয়কখন যেতিয়া তেওঁ উলিয়াইছিলে বিপক্ষ দলে তেওঁলোকে নাকচ কৰিছে সেইকাৰণে আমি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক আমি মহিলাসকলক সন্মান কৰি যাতে আমাৰ নাৰী শক্তি বন্দনখন তেওঁ উত্থাপন কৰিছিল সাংসদত আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিপক্ষ দলে নাকচ কৰিবৰ কাৰণে যে হেৰি কৰিছে তেওঁক আমি ধিক্কাৰ দিছোঁ এইটো আমাৰ অধিকাৰ প্ৰথম কথা আমি সদায় মহিলাৰ জেণ্ডাৰ ইকুৱেলিটিৰ কথা কওঁ সমমৰ্যাদা সম অধিকাৰৰ কথা কওঁ আজি মহিলাৰ যিখন আইন 33% এইটো আজি দীৰ্ঘম্যাদী এক প্ৰচেষ্টা চলি আছিলে এই প্ৰচেষ্টাটো হঠাৎ মানে আজি বন্ধ হ'বলগীয়া হ'ল 2023 চনৰ আমাৰ 106 নম্বৰ সংশোধিত আইনমতে ইয়াক হৈছিলে আচলতে ৰাজ্যসভা লোকসভা দুইখনতে আমাৰ গৃহীত হৈছিলে কিন্তু আমাৰ যিটো চেন্সাছ তাত এটা গুৰুত্বপূৰ্ণ কথা লিখা আছিলে চেন্সাছ বা ডিলিমিটেশ্যন সেইটো হ'লে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ লগত এই কথাটো জড়িত হৈ আছিলে কিন্তু যিহেতু আমাৰ অসমৰ ক্ষেত্ৰত কৈছোঁ ইয়াত আমাৰ 29 চনত আমাৰ ডিলিমিটেশ্যন অলৰেডি ইয়াত হৈ গৈছে গতিকে ইয়াত আমাৰ এই প্ৰব্লেমটো নাছিলে কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কথা চিন্তা কৰিলে যে যিহেতু এই বিলখন অতিকে প্ৰয়োজন দেশৰ কাৰণে মহিলাৰ স্বাৰ্থৰ কাৰণে আৰু দেশৰ প্ৰগতিৰ স্বাৰ্থত কাৰণ আপোনালোকে জানে মহিলাৰ সদায় কাম কাজবিলাক সকলোতকৈ উন্নত আৰু দায়বদ্ধতা বহুত বেছি কিন্তু নীতি নিৰ্ধাৰণত মহিলাৰ সংখ্যা কম গতিকে পাৰ্লিয়ামেণ্ট বিধানসভাত আমাৰ অংশীদাৰিত্ব লাগে আৰু সেই অংশীদাৰিত্ব আমাৰ যিহেতু কম সেইকাৰণে এই বিলখন অতি প্ৰয়োজন সেইকাৰণে প্ৰধানমন্ত্ৰী 2011 আমাৰ 2011ৰ যিখন চেন্সাছ সেইখনকে যিহেতু অলৰেডি ইয়াত আৰম্ভ হৈছে এইটো হোৱাটো সিদ্ধান্ত গতিকে সেই আইনখনকে সৰুগত কৰি ইয়াত 33% কৰিবলৈ লৈছিলে কিন্তু তাতে বিৰোধিতা কৰি কিছু সংখ্যক ভোট আমাক নিদিলে আৰু সেইটো দুৰ্ভাগ্যজনক যিসকলে নিদিলে সেইসকলে কিন্তু এতিয়া কৈছে এটা কথা আমি মহিলাৰ আইনখনৰ ক্ষেত্ৰত একমত ঠিক আছে মহিলাৰ আইনখনৰ সৈতে তেখেতসকল একমত হয় তেনেহ'লে মই এটা কথা কৈছোঁ সময় আৰু পদ্ধতিৰ ওপৰতহে গোটেই কথাটো নিৰ্ভৰ কৰিছে তাৰমানে ময়ো গুৱাহাটীলৈ যাম এখেতো গুৱাহাটীলৈ যাব কোনটো ৰাস্তাৰে যাম ডাইৰেক্ট যাম নে ৰহা হৈ মৰিগাঁও হৈ যাম নে তেজপুৰ হৈ যাম গতিকে এই সিদ্ধান্ত ল'ব পাৰিব বৰ্তমান NDA চৰকাৰে কোনো বিৰোধী শক্তিয়ে ইয়াত প্ৰতিবাদ কৰি এইটো কেতিয়াও বন্ধ কৰিব নোৱাৰে আৰু দৰকাৰ হ'লে বাই পাৰ্টিচিপেশ্যনটোত আমি একমত হ'ব লাগিব তেওঁলোকৰ জড়িত যিসকল হৈছে তেওঁলোকৰো সমস্যা সমাধান হ'ব লাগে তেওঁলোককো গণতান্ত্ৰিকভাৱে তেওঁলোকৰ অধিকাৰ পাব লাগে সেই ক্ষেত্ৰত আমাৰ দ্বিমত নাই এগৰাকী মহিলা হিচাপে আমি আপোনালোকক এটা কথা জনাওঁ আজি আমি কলিয়াবৰত আমি এটা ৰাজনৈতিক যিহেতু দলৰ অংশীদাৰ NDA কিন্তু আমি ইয়াৰ পৰা কওঁ ভাৰতবৰ্ষত থকা প্ৰতিগৰাকী নিৰক্ষৰ মহিলাৰ পৰা সুশিক্ষিত মহিলালৈকে আমাৰ একেই দাবী কোনো ইয়াত দল ঘাট কোনো কথা নাই উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত
97063 21768, 91810 22366 আৰু 91810 22377। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.